চাহ শ্ৰমিকৰ সমস্যাক লৈ গোলাঘাটত নতুন কমিটি গঠন। চৰকাৰৰ ঠগ প্ৰবঞ্চনাৰ বাবে চাহ শ্ৰমিকে কমিটি গঠন কৰিবলৈ বাধ্য। আজি গোলাঘাট জিলাত চাহ শ্ৰমিকৰ সমস্যাক লৈ এক সভাৰ আয়োজন হয়। আজি বছৰ বছৰ ধৰি চাহ বাগিচা অঞ্চলত বসবাস কৰা শ্ৰমিকে কিয় নাপায় চৰকাৰৰ পৰা প্ৰাপ্য মূল্য? চৰকাৰে বহিৰাগত বা উদ্যোগ প্ৰতিষ্ঠানক বাগিচাৰ মাটিৰ বাবে অনুমতি দিয়াক দেখিবলৈ পাই আহিছো আৰু মাটিৰ পট্টা দি আহিছে। বাগিচাৰ মাটি বসবাস কৰা শ্ৰমিকৰ মাটি কিয় বসুন্ধৰা আঁচনিত চৰকাৰে মাটিৰ পট্টা দিব পৰা নাই সন্দেহ হৈ উঠিছে চাহ বাগিচাৰ শ্ৰমিকৰ মাজত। লেবাৰ লাইনত বসবাস কৰা শ্ৰমিকসকলক কংগ্ৰেছে যেটো কৰি দিব নোৱাৰিলে সেই লেবাৰ লাইনত বসবাস কৰা শ্ৰমিকৰ মাটিৰ পট্টা এনে ভূমিৰ অধিকাৰ শ্ৰমিকৰ হাতত দিম বুলি সেই কথাষাৰ মুখ্যমন্ত্ৰী মহোদয় পবিত্ৰ বিধানসভাত ক'লে। কোৱাৰ পিছত কিন্তু মিছন বসুন্ধৰা 3 যেতিয়া আৰম্ভ হ'ল আজি ডিচেম্বৰত শেষ হ'ব, কিন্তু তেখেতে কোনো ধৰণৰ চাহ শ্ৰমিকৰ মাটিৰ পট্টাৰ বিষয় লৈ আৰু এটাও চাউণ্ড কৰা নাই আৰু কোনো ধৰণৰ নটিফিকেশ্যন জাৰি নকৰিলে। আৰু তেওঁ ক'লে যে অসম চাহ নিগমৰ পৰা আৰম্ভ কৰিম আৰু অসম চাহ নিগমৰ পৰা আৰম্ভ কৰিম ক'লে, কিন্তু অসম চাহ নিগমৰ পৰা আৰম্ভ কৰাৰ তেওঁ কোনো নটিফিকেশ্যন এতিয়ালৈকে মানে ৰেভিনিউ ডিপাৰ্টমেণ্ট বা ডিচি সকলক কোনো ধৰণৰ চিঠি পত্ৰ নপঠিয়ালে। ইয়াৰ পৰা এটা কথা স্পষ্ট হ'ল যে বিৰোধীৰ প্ৰশ্নৰ কটাক্ষ কৰিবৰ কাৰণে তেখেতে সেই মুহূৰ্তত প্ৰেজেন্ট অফ মাইণ্ডটো দেখাবৰ কাৰণে তেখেতে এষাৰ কথা কৈ দিলে। কিন্তু আজিও বহুত বাগিচাত পকা ঘৰ বনোৱাৰ কাৰণে বহুতো শ্ৰমিক আজি কামৰ পৰা কোম্পানী বৰখাস্ত কৰিছে, কিন্তু অসম চৰকাৰে কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই। এইকেইদিন আগত তেওঁলোকে এটা সিদ্ধান্ত ল'লে যে 2022 চনত আগত যিখিনি মানুহ বাগিচাত ঘৰ বনাইছিলে তেওঁলোকক কিবা হেৰা ধৰা কৰিব। 22 চনৰ পিছত ইয়াত বাগিচাত যদি কোনোবা বাহিৰা মানুহ ঘৰ বনায় তেতিয়াহ'লে তাৰ ওপৰত আমি দেৱানী গোচৰ ৰুজু কৰিম বুলি ক'লে। সেইটো আমি আদৰণি জনাইছোঁ, কিন্তু আৰু এটা কথা আছে। আমি এটা কথা কৈছিলোঁ যে যি বাগিচাৰ মালিকসকলে বাগিচাৰ মাটি খণ্ড খণ্ডকে বিক্ৰী কৰিবলৈ চেষ্টা কৰিছে সেই মালিকখিনিৰ ওপৰতো দেৱানী গোচৰ চৰকাৰে ৰুজু কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ, কিন্তু এই বস্তুটো কিন্তু চৰকাৰে নানিব। মানে ইয়াৰ পৰা এটা কথা গম পায় যে মালিকসকলক তেওঁলোকক অধিকাৰ দি দিছে ইনডাইৰেক্টলি চৰকাৰ যে তহঁতি 100-150 বিঘা মাটি বিক্ৰী কৰ। যেতিয়া তেওঁলোকৰ কিবা হ'ব ৰঙাজানত 500 বিঘা মাটি বিক্ৰী কৰিলে, 600 বিঘা মাটি এনালত ৰাজাবাৰীয়ে বেচিলে, লেটকুজানে বেচিলে প্ৰায় 100 বিঘা মাটি। তো গতিকে এই বাবলু চুপাৰীক গোটেই হালমিৰা মুখটোৱে বিক্ৰী কৰি দিলে মালিকে। গতিকে এইবিলাকৰ ওপৰতো যে গোচৰ ৰুজু হ'ব লাগে, নহ'লে ইণ্ডাষ্ট্ৰিটো কেনেকুৱা থাকিব? যদি মালিকসকলে নিজৰ সৰু সুৰা অভাৱ পূৰণ কৰিবৰ কাৰণে যদি বাগিচাৰ চাগছ উঠা বাগিচাৰ টুকুৰাকে মাটিখিনি বিক্ৰী কৰি থাকে তেতিয়াহ'লে ইণ্ডাষ্ট্ৰি থাকিব ক'ত? দেখিবলৈ পোৱা গৈছে যে শ্ৰমিকক পট্টা দিব পৰা নাই, কিন্তু আনফালে বাগিচাৰ মাটি কিয় 10% কৰ্তন কৰি চৰকাৰে কাক দিব বিচাৰিছে? বাগিচা অঞ্চলত চাহ শ্ৰমিকৰ সন্দেহ যে 10% মাটি কৰ্তন কৰি সেই মাটি বাংলাদেশীক চৰকাৰে দিব নেকি সন্দেহ হৈ উঠিছে শ্ৰমিকৰ মাজত। চাহ বাগিচাৰ শ্ৰমিক পট্টা নামত চৰকাৰে ঠগ প্ৰবঞ্চনাৰ বাবে আজি গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তৰ শ্ৰমিকৰ মাজত উপস্থিত হয় নতুন চিন্তাধাৰাৰে সভা আয়োজন কৰে। সভাৰ সভাপতিত্ব কৰে অমিত নাগ ডাঙৰীয়াই। লগতে সভাত 100জনীয়া চাহ শ্ৰমিক ভূমি সংৰক্ষণ কমিটি গঠন কৰা হয়। সভাত উপস্থিত থকা চাহ শ্ৰমিক ৰাইজৰে চাহ শ্ৰমিক ভূমি সংৰক্ষণ কমিটিৰ দায়িত্বত থাকে সভাপতি অমিত নাগ, সম্পাদক ভৰত মণ্ডল, সাংগঠনিক সম্পাদক অন্ত কুমাৰ দীপ, সামাজিক মাধ্যমৰ দায়িত্বত থাকে ইয়ালুদ্দিন হুছেইনকে ধৰি বহু গণ্যমান্য ব্যক্তি। আমি আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু সংবাদ মাধ্যমৰ যোগেদি আমি অসম চৰকাৰক আমি অৱগত কৰিব বিচাৰিছোঁ যে ভাৰত স্বাধীন ব্ৰিটিছে চাহ বাগিচা পাতিলে। ব্ৰিটিছে চাহ বাগিচা পাতিলে 1947 চনত 15 আগষ্টত স্বাধীন হোৱাৰ পিছত ভাৰত চৰকাৰক গোটেই এই উদ্যোগসমূহ চমজাই দিয়া হ'ল। আৰু যোৱা 200 বছৰৰ পৰা এই চাহ উদ্যোগ চলি আছে। আৰু যোৱা 200 বছৰত চাহ বাগিচাসমূহ মাটিসমূহৰ ওপৰত কোনো চৰকাৰে
এনেকুৱা চকু দিব নোৱাৰিলে বা চাহ গছ উঠাই এটা উদ্যোগ ভাঙি এটা উদ্যোগ বনোৱা বেলেগ এটা উদ্যোগ বনোৱা পৰিকল্পনা কোনো চৰকাৰে কৰা নাছিল কিন্তু বৰ্তমান আমি দেখিবলৈ পাইছোঁ বৰ্তমান চৰকাৰে চাহ উদ্যোগ সম্পূৰ্ণ নিষেধ কৰিবলৈ এটা পৰিকল্পনা কৰিছে আজি আমি কমিটি গঠন কৰিছোঁ আমাৰ উদ্দেশ্য হ'ল চাহ উদ্যোগক আমি ৰক্ষা কৰা আমি যিখিনি দল সংগঠনক আমি আশা কৰিছিলোঁ বা ৰাইজে আশা কৰিছিলে যে উদ্যোগসমূহে দল সংগঠনসমূহে চৰকাৰৰ লগত সময়ে আলোচনা কৰি চাহ উদ্যোগ আৰু চাহ উদ্যোগত কাম কৰা শ্ৰমিকসকলক সুৰক্ষা প্ৰদান কৰিব কিন্তু আমি এতিয়া দেখিবলৈ পাইছোঁ যে বিভিন্ন দল সংগঠনখিনি শক্তিশালী সংগঠনখিনি থাকোঁতেও আজি অসম চৰকাৰে মালিকসকলে আজি মানে বিঘাই বিঘাই শ বিঘাই মাটি আজি বিক্ৰী কৰি দিছে উদাহৰণস্বৰূপে মই কৈছোঁ আপুনি ৰজাবাৰী চাহ বাগিচাত চালে প্ৰায় 80% মাটি মালিকে বিক্ৰী কৰি দিলে ৰঙাজান বাগানত 500 বিঘা মাটি বিক্ৰী কৰি দিলে আমাৰ ওচৰ গোলাঘাট টাউনৰ আশে পাশে লাগি থকা আমাৰ হালমিৰা গোটেই চাহ বাগিচাখনেই বিক্ৰী কৰি দিলে লেটেকুজানত প্ৰায় 100 বিঘা মাটি মালিকে বিক্ৰী কৰি দিলে এই লক্ষ্য কি থাকিব গতিকে এই যে যি হিচাপে মালিকসমূহে যে চাহ বাগিচাৰ মাটিসমূহ বিক্ৰী কৰি দিছে যাতে ভৱিষ্যতে আৰু কোনো চাহ বাগিচাৰ মাটি বিক্ৰী কৰিব নোৱাৰে এই ক্ষেত্ৰত আমি বাধা প্ৰদান কৰিম আমি লগতে প্ৰয়োজন সাপেক্ষে আমি হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টতো আমি কেছ কৰিম আমি গোচৰ দিবলৈ আমি বাধ্য হ'ম যদি এনেকুৱা ধৰণৰ মালিকসকলে চাহ বাগিচাৰ ভূমিসমূহ বিক্ৰী কৰা যদি বন্ধ নকৰে আৰু চৰকাৰে যদি এই ক্ষেত্ৰত এটা নতুন আইন নোলায় তো সময় অনুযায়ী আমি হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টতো তেওঁলোকৰ আমি গোচৰ দিবলৈ সমিতিৰ যোগেদি আমি গোচৰ দিবলৈ আমি বাধ্য হ'ম আৰু চৰকাৰক আমি সকীয়াই দিছোঁ যে তেওঁলোকে কেইদিন আগতে মুখ্যমন্ত্ৰী মহোদয়ে ক'লে যে চাহ বাগিচাৰ লাইন কোৱাৰ্টাৰত থকা শ্ৰমিকক আমি ভূমিৰ অধিকাৰ হাতে হাতে তুলি দিম বুলি কৈ আজি মিছন বসুন্ধৰা 3.0 আজি শেষ হ'বলৈ হৈছে কেইদিন পিছত শেষ হ'ব কিন্তু তেওঁলোকে নটিফিকেশ্যন জাৰি নকৰিলে পবিত্ৰ বিধানসভাৰ মজিয়াত কথাষাৰ কৈ তেওঁলোকে আজি তাৰিখলৈকে চাহ শ্ৰমিকৰ এই ভূমিসমূহ কোনে ক'ত কিমান মানুহে ক'ত কিমান মাটিত বহি আছে শ্ৰমিকসকল সেই লাইনখিনি জৰীপ কৰি তেওঁলোকে জৰীপ কৰিবলৈ নটিফিকেশ্যন প্ৰদান নকৰিলে সেইকাৰণে আমি দুখ পাইছোঁ আমি ভাবিছোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে এটা ডাঙৰ মিছা কথা ক'লে গতিকে সেইকাৰণে তেওঁ যেতিয়া আমাৰ এই কমিটি আজি চাহ শ্ৰমিক ভূমি অধিকাৰ দাবী সমিতি গঠন কৰা হৈছে যেতিয়ালৈকে চাহ বাগিচাৰ শ্ৰমিকক মাটিৰ পট্টা ভূমিৰ অধিকাৰ নিদিয়ে তেতিয়ালৈকে আমাৰ এই সমিতিয়ে আমি কাম কৰি থাকোঁ আমি একমাত্ৰ আমাৰ উদ্দেশ্য হ'ল চাহ বাগিচা অঞ্চলত কাম কৰা শ্ৰমিকসকলক ভূমি অধিকাৰ মানে প্ৰদান কৰাৰ ক্ষেত্ৰত আমি একটা যুঁজ দিম প্ৰয়োজন সাপেক্ষে আমি আইনী যুঁজ দিম আমি ডাঙৰীয়া সভাপতি আছে মুখ সম্পাদক দিছে আৰু ইয়াৰ লগতে প্ৰায় 100জনী আমাৰ কমিটি গঠন হৈছে ইয়াৰ পিছত প্ৰতি বাগিচাতে আমাৰ প্ৰাথমিক কমিটি থাকিব আৰু পৰ্যায়ক্ৰমে প্ৰতি জিলাতে ইয়াৰ কমিটি গঠন হ'ব আৰু সম্পূৰ্ণ ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাত এদিন এই ভূমি অধিকাৰ কমিটি গঠন কৰি পেলাই আমি ভূমি অধিকাৰ লৈ এৰিম বিচাৰিলে যেতিয়া বড়োবিলাকে বিচাৰাৰ কাৰণে তেওঁলোকক বড়ো লেণ্ড দিলে তো আমাক কিয় নিদিব আৰু মুখ্যমন্ত্ৰী মহোদয় নিজে কোৱাৰ পিছত আজি তেখেতে আজি ফালৰি কাটিলে আমি এৰি নিদিওঁ ইয়াৰ এই সন্দৰ্ভত অহা 19 তাৰিখে সুবিধা পায় মুখ্যমন্ত্ৰী মহোদয়ে আজি মাটিৰ ভূমিৰ অধিকাৰ হাতত তুলি দিম বুলি কৈ আজি মিছা কথা কৈ আমি দুখ পাইছোঁ আৰু ইয়াৰ প্ৰতিবাদত আমি এই কমিটি গঠন কৰিছোঁ গতিকে আমি অহা 19 তাৰিখে জিলা উপায়ুক্ত কাৰ্যালয়ত আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে আমি এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম আৰু মুখ্যমন্ত্ৰী মহোদয়ক আমি অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে তেখেতে নটিফিকেশ্যন জাৰি কৰক অন্যথা আমাৰ এই আন্দোলন প্ৰতি বাগিচাত লাইনে গলিয়ে জিলাই গলিয়ে আমাৰ এই আন্দোলন হ'ব প্ৰথমে আমি আপোনালোকৰ নিউজ চেনেলক এনেকৈ অধিক ধন্যবাদ দিছোঁ যে আমাৰ এই লক্ষ্য উদ্দেশ্যবিলাক আপোনালোকে মানে ৰাইজৰ মাজত প্ৰচাৰ কৰি আছে আমাৰ চাহ শ্ৰমিকৰ হৈ পেলাই মেইন কথা হ'ল আমি আজি ভূমি অধিকাৰৰ দাবী সমিতি অসম বুলি মানে এখন সমিতি গঠন কৰিছোঁ চাহ শ্ৰমিকৰ মাজত আৰু এই সমিতিখনৰ বহুত ধৰণৰ লক্ষ্য উদ্দেশ্য আছে আৰু অনাগত দিনত
আমাৰ এই কাৰ্যবিলাক আমি মানে সাফল্যমণ্ডিত কৰি তুলিবৰ কাৰণে আমাৰ মাজৰ পৰা আমি কিছু ব্যক্তিক আমি দায়িত্ব দিছোঁ আৰু তেখেতসকল এই কাৰ্যবিলাক আগবঢ়াই নিব। আমাৰ বাগিচা থকা যিবিলাক বসবাস কৰি থকা শ্ৰমিকৰ ভূমি অধিকাৰ বিভিন্ন ধৰণৰ মানে চৰকাৰ আহিছে গৈছে, কিন্তু আজি পৰ্যন্ত আমাৰ এই 200 বছৰীয়া বসবাস কৰি থকা আমি শ্ৰমিকসকলে আমাৰ ভূমিৰ অধিকাৰ এতিয়ালৈকে আমি পোৱা নাই। সেই উদ্দেশ্য লৈ পেলাই আমি এই কমিটিখন গঠন কৰিছোঁ। হয়, আজি প্ৰায় 200 বছৰ চাহ শ্ৰমিকৰ এই সমস্যা হৈ আছে আৰু এইটো চাহ শ্ৰমিক ভূমি অধিকাৰ দাবী কমিটি অসম নামৰে আজি এখন কমিটি জন্মৰ প্ৰতিষ্ঠাপক হৈছে আৰু এই কমিটিটো আমাৰ চাহ শ্ৰমিকৰ যি ভূমি অধিকাৰ পৰা বঞ্চিত হৈ আছে এই ভূমি পাটা আমি পাম বুলি এই কমিটিখন আজি বিভিন্ন চাহ বাগিচাৰ পৰা প্ৰতিনিধি তথা শ্ৰমিক ৰাইজে আহি এই কমিটিখন আজি গঠন কৰিছে আৰু এই কমিটিখন বিভিন্ন মানে ভূমিৰ অধিকাৰ ওপৰত মাত মাতি যাব, এহে আশা আমাৰ আৰু এই বিশ্বাস। মই ATC ৰঙামাটি চাহ বাগিচাৰ পৰা আহিছোঁ আৰু ATC বাগানবিলাকৰ এনেধৰণৰ বহুত ভূমিৰ সমস্যা আছে যি নেকি আজি পৰ্যন্ত সমাধান হোৱা নাই আৰু এনেকুৱা বিভিন্ন ৰাজনীতি নেতাসকলে প্ৰলোভন দেখায় যে আমাক পটা দিব, কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে একো পটা দিয়া নাই আৰু এই মুখ্যমন্ত্ৰীয়েও পৰ্যায় মাধ্যমৰ দ্বাৰাই প্ৰকাশ কৰে যে চাহ শ্ৰমিকসকলৰ বসুন্ধৰাৰ 1, 2, 3 পৰা মানে কৰি আজিলৈকে পটা দিয়াই নাই। এইকাৰণে আমি বাধ্যতামূলক হৈ চাহ শ্ৰমিকসকলে ওলাই আহি আজি এইখন কমিটি গঠন কৰিবলগীয়া হৈছে। ৰঙামাটিটো কেনেকুৱা এতিয়া? ৰঙামাটি ATC বাগানৰ পৰিস্থিতি একেবাৰে বেয়া আৰু চৰকাৰে চলাব নোৱাৰাৰ দুখত বৰ্তমান লিজত দি দিছে আৰু লিজত এতিয়ালৈকে চলি আছে, কিন্তু যিমান ভালকৈ চলিব লাগিছিলে প্ৰাপ্যবিলাক পাব লাগিছিলে এতিয়ালৈকে বৰ্তমান পোৱা নাই। আমাৰ 2023ত বকীয়া ধন আগষ্ট মাহত দি শেষ কৰিব বুলি কৈছিলে, কিন্তু এইটোও মিছা কথা। আমি মানে দেখিবলৈ পালোঁ যে এইটো মিছা আৰু যিবিলাক শ্ৰমিকত পাবলগীয়া সা সুবিধাখিনি আমি বঞ্চিত হৈ আছোঁ। সকলো শ্ৰমিকে একত্ৰিত হোৱাৰ আশা আছেনে? আছে, হয়। আমাৰ চাহ শ্ৰমিকসকলেও বহুত ভুক্তভোগী আৰু এই কমিটিত যেতিয়া নেতৃত্ব দিবলৈ আমাৰ মাজত আমি শ্ৰমিক ৰাইজে যেতিয়া আমাৰ নিৰ্বাচন কৰিছে অমিত নাগ ডাঙৰীয়াক সভাপতি আৰু সম্পাদক ভৰত মণ্ডল ডাঙৰীয়া, তেখেতৰ ওচৰত আমাৰ ভৰসা আৰু বিশ্বাস আছে যে নিকাভাৱে এই চাহ শ্ৰমিকৰ পাটাৰ অধিকাৰটো দিব পাৰিব বুলি দাবী কৰিব আৰু এইটো আমি একমত আৰু আমি সকলোৱে চাহ শ্ৰমিকক আমি ওলাই আহিম আৰু প্ৰয়োজন পক্ষকে আমি এইটো জংগী আন্দোলনো কৰিব পাৰিম চাহ শ্ৰমিকসকলৰ ওলাই আহি। আজি প্ৰায় 200 বছৰ চাহ শ্ৰমিকৰ এই সমস্যা হৈ আছে আৰু এইটো চাহ শ্ৰমিক ভূমি অধিকাৰ দাবী কমিটি অসম নামৰে আজি এখন কমিটি জন্মৰ প্ৰতিষ্ঠাপক হৈছে আৰু এই কমিটিটো আমাৰ চাহ শ্ৰমিকৰ যি ভূমি অধিকাৰ পৰা বঞ্চিত হৈ আছে এই ভূমি পাটা আমি পাম বুলি এই কমিটিখন আজি বিভিন্ন চাহ বাগিচাৰ পৰা প্ৰতিনিধি তথা শ্ৰমিক ৰাইজে আহি এই কমিটিখন আজি গঠন কৰিছে আৰু এই কমিটিখন বিভিন্ন
মানে ভূমিৰ অধিকাৰ ওপৰত মাত মাতি যাব এহে আশা আমাৰ আৰু এহে বিশ্বাস। মই ATC ৰঙামাটি চাহ বাগিচাৰ পৰা আহিছোঁ আৰু ATC বাগানবিলাকৰ এনেধৰণৰ বহুত ভূমি সমস্যা আছে যি নেকি আজি পৰ্যন্ত সমাধান হোৱা নাই আৰু এনেকুৱা বিভিন্ন ৰাজনীতি নেতাসকলে প্ৰলোভন দেখায় যে আমাক পটা দিব, কিন্তু এতিয়ালৈকে বৰ্তমানলৈকে একো পটা দিয়া নাই। আৰু এই মুখ্যমন্ত্ৰীয়েও পৰ্যায় মাধ্যমৰ দ্বাৰাই প্ৰকাশ কৰে যে চাহ শ্ৰমিকসকলৰ বসুন্ধৰাৰ 1, 2, 3 পৰা মানে কৰি আজিলৈকে পটা দিয়াই নাই। এইকাৰণে আমি বাধ্যতামূলক হৈ চাহ শ্ৰমিকসকলে ওলাই আহি আজি এইখন কমিটি গঠন কৰিবলগীয়া হৈছে। ৰঙামাটি চিটিপুল কেনেকুৱা এতিয়া? ৰঙামাটি ATC বাগানৰ পৰিস্থিতি একেবাৰে বেয়া আৰু চৰকাৰে চলাব নোৱাৰাৰ দুখত বৰ্তমান লিজত দি দিছে আৰু লিজত এতিয়ালৈকে চলি আছে, কিন্তু যিমান ভালকৈ চলিব লাগিছিলে প্ৰাপ্যবিলাক পাব লাগিছিলে এতিয়ালৈকে বৰ্তমান পোৱা নাই। আমাৰ 2023 বকেয়া ধন আগষ্ট মাহত দি শেষ কৰিব বুলি কৈছিলে, কিন্তু এইটোও মিছা কথা। আমি মানে দেখিবলৈ পালোঁ যে এইটো মিছা আৰু যিবিলাক শ্ৰমিকক পাবলগীয়া সা সুবিধাখিনি আমি বঞ্চিত হৈ আছোঁ। সকলো শ্ৰমিকে একত্ৰিত হোৱাৰ আশা আছেনে? আছে, হয়। আমাৰ চাহ শ্ৰমিকসকলেও বহুত ভুক্তভোগী আৰু এই কমিটিত যেতিয়া নেতৃত্ব দিবলৈ আমাৰ মাজত আমি শ্ৰমিক ৰাইজে যেতিয়া আমাৰ নিৰ্বাচন কৰিছে অমিত নাগ ডাঙৰীয়াক সভাপতি আৰু সম্পাদক ভৰত মণ্ডল ডাঙৰীয়া, তেখেতৰ ওচৰত আমাৰ ভৰসা আৰু বিশ্বাস আছে যে সিহঁতি নিকাভাৱে এই চাহ শ্ৰমিকৰ পাতাৰ অধিকাৰটো দিব পাৰিব বুলি দাবী কৰিব আৰু এইটো আমি একমত। আৰু আমি সকলোৱে চাহ শ্ৰমিকক আমি ওলাই আহিম আৰু প্ৰয়োজন পক্ষকে আমি এইটো জংগী আন্দোলনো কৰিব পাৰিম চাহ শ্ৰমিকসকলৰ ওলাই আহি। ধন্যবাদ জনাইছোঁ। আজি আপুনি নিজে উপস্থিত থাকি প্ৰত্যক্ষ কৰিছে যে আজি ইয়াত প্ৰায় 30-40খনকৈ চাহ বাগিচাৰ পৰা চাহ শ্ৰমিকসকল আহিছে আৰু প্ৰায় 3-4 ঘণ্টা জোৰা ইয়াৰ এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈ গৈছে। আৰু এই বৈঠকত আমাৰ সকলো চাহ শ্ৰমিকৰ সিদ্ধান্ত অনুযায়ী এটা সিদ্ধান্ত হৈছে যে এটা মানে সমিতি গঠন হ'ব লাগে আৰু এই সমিতিখনৰ নাম দিয়া হৈছে চাহ শ্ৰমিক ভূমি সংৰক্ষণ সমিতি অসম বুলি। আৰু এই সমিতিৰ যোগেদি বিশেষকৈ আমি দেখা পাইছোঁ যে আজি 200 বছৰ ধৰি আমাৰ চাহ জনগোষ্ঠী অসমত বসবাস কৰি আহিছে, কিন্তু আজি পৰ্যন্ত বিভিন্ন দল চৰকাৰ আহিছে, AGP, কংগ্ৰেছ, BJP কৰি যিয়েই চৰকাৰ নাহক লাগিলে চৰকাৰবিলাকে কেৱল মাত্ৰ প্ৰতিশ্ৰুতি দি আহিছে যে চাহ শ্ৰমিকসকলক মাটিৰ পট্টা দিয়া হ'ব, ভূমি অধিকাৰ দিয়া হ'ব, কিন্তু আজি পৰ্যন্ত সেই সকলো ফুটুকাৰ ফেনত পৰিণত হৈছে। আৰু একেবাৰে শেহতীয়াকৈ যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ যিটো মিছন বসুন্ধৰা আহিলে, মিছন বসুন্ধৰা 1, মিছন বসুন্ধৰা 2 আৰু এতিয়া একেবাৰে অন্তিম পৰ্যায়ত আছে মিছন বসুন্ধৰা 3 শেষ হ'বলৈ। কিন্তু আমি বিভিন্ন সূত্ৰে আমি জানিব পাৰিছোঁ যে এই মিছন বসুন্ধৰাত চাহ শ্ৰমিকৰ বিশেষকৈ মুখ্যমন্ত্ৰীয়ে কৈছিল যে চাহ শ্ৰমিকসকলৰ লাইন কোৱাৰ্টাৰত থকা কোৱাৰ্টাৰসমূহ পট্টা দিয়া হ'ব, কিন্তু তেওঁলোকৰ যিটো নটিফিকেশ্যন তাত কিন্তু এই কথাবিলাক মানে উল্লেখ নাই। এইটো চৰকাৰীভাৱে আমি জানিব পাৰিছোঁ। গতিকে আজিৰ এই সমিতিৰ যোগেদি আমি ধিক্কাৰ জনাইছোঁ অসম চৰকাৰক, মুখ্যমন্ত্ৰীৰ সেই মিছলীয়া কথাটোক আমি ধিক্কাৰ জনাইছোঁ। আৰু এই সমিতিৰ যোগেদি মুখ্যমন্ত্ৰীৰ বাৰম্বাৰ চাহ জনগোষ্ঠীক প্ৰতাৰণা কৰা, মিছা প্ৰতিশ্ৰুতি দিয়া আৰু ফাঁকি মৰাৰ পৰিপ্ৰেক্ষিতত আজি এই সমিতি গঠন হ'বলৈ বাধ্য হৈছে। মুখ্যমন্ত্ৰী যদি আজি নক'লেহেঁতেন যে আমি চাহ শ্ৰমিকৰ ঘৰে ঘৰে গৈ মাটিৰ পট্টাটো দিম, এই কথাটো যদি তেখেত নোকোৱা হ'লে চাহ শ্ৰমিকে আশ্বাস নকৰিলেহেঁতেন, কিন্তু তেখেতে বাৰম্বাৰ আমাক যিটো ফাঁকি মাৰি আহিছে তাৰ পৰিপ্ৰেক্ষিতত আজি চাহ শ্ৰমিকসকলৰ মাজত এক জাগ্ৰত মনেৰে এই সমিতি গঠন কৰিবলৈ বাধ্য হৈছে। এই সমিতিৰ যোগেদি গণতান্ত্ৰিকভাৱে আমাৰ যি আন্দোলন কৰিবলগীয়া আছে আমি সকলো আন্দোলন কৰি যাম। যেতিয়ালৈকে চাহ শ্ৰমিকক পট্টা দিয়া নহয়, ভূমি অধিকাৰ দিয়া নহয়, এই আমাৰ আন্দোলন বা এই সমিতিখন আমাৰ বৰ্তি থাকিব। এই সমিতিখনত আজি আমাৰ প্ৰায় 30-40খন চাহ বাগিচাৰ যি আমাৰ প্ৰতিনিধি উপস্থিত হৈছিল, সকলোৰে সৰ্বসন্মতিক্ৰমে আজি এই সমিতিখনৰ মূল নেতৃত্ব অমিত নাগ ডাঙৰীয়াক, শ্ৰমিক নেতা অমিত নাগ ডাঙৰীয়াক সভাপতিৰ দায়িত্ব ন্যস্ত কৰা হৈছে, ভৰত মণ্ডল ডাঙৰীয়াক সম্পাদকৰ দায়িত্ব ন্যস্ত কৰা হৈছে। আৰু সকলো ৰাইজে আশাবাদী তেওঁলোকৰ নেতৃত্বত আমাৰ চাহ শ্ৰমিকৰ যিটো আমাৰ প্ৰাপ্য ভূমি অধিকাৰৰ যিটো প্ৰাপ্য, এই প্ৰাপ্য আমি সাব্যস্ত কৰিব পাৰিম।